মানে যোৱাকালি হঠাৎকে ছাৰৰ ক্লাছ ফৰ্মত পোৱা হ'ল ছাৰে একচেপ্ট কৰিছে কিন্তু চাৰ্টেন আনচাৰ্টেনিটিজ আমাক ছাৰ কোৱা হৈছে আৰু ছাৰে মানে লাইক ছাৰ নেভাৰ সে নো লাষ্ট টাইম অলসো আমাৰ ডিগ্ৰী ষ্টুডেণ্ট আহিছিলে ষ্টুডেণ্টছে খুব ভাল পাইছে চ' ছাৰ থেংক ইউ ছ' মাছ ফৰ একচেপ্টিং দ্য ইনভিটেশ্যন once again চ' আমি ছাৰৰ গুণান গাম ছাৰ কমেণ্ট যদি আমি হেৰি কৰিব বিচাৰিছোঁ নিচিনা লাগি আছে বাট এইকেইটা মানে চিম্পল টেংক নহয় বহুত এডভান্স টেকনলজি হয় একুৱাকালচাৰৰ ক্ষেত্ৰত তো এই টেংকবিলাক তলেদি ইণ্টাৰকানেক্টেড হয় গোটেইকেইটা এটা আৰু এটাৰ লগত কানেক্টেড আছে এটা যদি পানী বাঢ়ে গোটেইকেইটাত বাঢ়ি যাব এটাত যদি কমাই দিয়া হয় গোটেইকেইটাত কমি যাব ইণ্টাৰকানেক্টেড হোৱাৰ পিছত সেই তাতে যে স্কুৱেৰ টাইপৰ টেংককেইটা দেখিছা সেইটো চাম টেংক হয় গোটেইকেইটা কানেকশ্যন আকৌ তাতে দিয়া আছে তাৰ পৰা পাইপ কেইটা যে ভিতৰত সোমোৱা আছে এইকেইটা দি আমি কিছু সাবমাৰ্জিবল মটৰ ৰাখিছোঁ সেই মটৰ দি পানীটো উঠোৱা হয় ওপৰত এটা টেংকৰ পৰা উঠোৱা কৰি থাকে ইয়াতে কি হয় বাবলছ যিবিলাক ক্ৰিয়েট হৈ আছে এই বাবলবিলাকে ভিতৰত অক্সিজেন ফৰ্মেশ্যন কৰি আছে পানীত যদি ডিজল্ভ অক্সিজেন লেভেলটো কমি যায় সেইটো অক্সিজেন লেভেল বঢ়োৱা হয় তো ইয়াতে চেম্পলছ ৰখা হয় আমাৰ ষ্টীলৰ টেংকছবিলাক পিছফালে আছে ব'লা মুখত ছাৰে নিনিয়ে এটা দি দিয়ক